ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিচেম্বৰ মাহৰ 22 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল সোমবাৰ। আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি। আজি নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰপিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ধ্ৰুৱ যোগ, তাৰপিছতে বৃঘাত যোগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ, তাৰপিছত তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব ধনু ৰাশি। পুৱা 10:08 পাছতে মকৰ ৰাশি আৰম্ভ হ'ব। আজি জন্মত ধনু ৰাশি, সত্যৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত ত্ৰিপদোষ। আজি যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 6:10 সূৰ্যাস্ত সম হ'ব 4:32। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অংশীদাৰিত্বৰে কামত আপোনালোকে লাভ আনিব। বিশেষকৈ আজিৰ দিনটোত ব্যৱসায়ীসকলে বজাৰত আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পাৰে। নিয়োজিত ব্যক্তিয়ে কাৰ্যালয় সকলোৰে পৰা সহায় লাভ কৰিব। অভিজ্ঞ ব্যক্তিয়ে আজি আপোনালোকক বহুত শিকিবলৈ সহায় কৰিব। এটা পাৰ্টিত সকলোৱে এজনে সিজনক বিশেষকৈ লগ পাব পাৰে। আজি নিজৰ ধাৰণাবোৰ বিশেষকৈ আপোনালোকে প্ৰকাশ কৰিব। পৰিয়ালৰ সহায়ত আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব। দিনটো প্ৰথম ভাগত যুৱক যুৱতীসকলে হয়তো কিছু নতুন কেৰিয়াৰৰ সুযোগ বিচাৰি পাব পাৰে। একে সময়তে আনক কোনো কামৰ বিষয়ে সুধিবলগীয়া হ'ব পাৰে বুলি কৈছে, বা আজি যাত্ৰাৰ সময় দেখা পোৱা গৈছে। একে সময়তে সোমবাৰৰ দিনটোত আপোনালোকৰ কৈছে যে আপোনালোকৰ জীৱনসংগীৰ সৈতে ৰাতি আহাৰ গ্ৰহণৰ বাবে মুডত থাকিব। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বন্ধু বান্ধৱ আৰু শিক্ষকৰ পৰা শিকি অহাৰ যি শিক্ষাবোৰ মনত ৰাখিব লাগে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ শাৰীৰিক কিছু অসুস্থতা বা মানসিকভাৱে আপোনালোকৰ কিছু চিন্তাৰ কাৰণ হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব। যিকোনো কাম কৰোঁতে বেছি চিন্তা কৰি নাথাকিব। বৃহৎ ব্যৱসায়িক অৰ্ডাৰ লাভ কৰিলে অতীতৰ কামৰ যি আপোনালোকৰ ক্ষতিপূৰণ হ'ব বুলি কৈছে। দিনটোৰ শেষৰডলৈ কৈছে যে ব্যৱসায়ীসকলে হয়তো নতুন সামগ্ৰী মুকলি কৰিব, নতুন সামগ্ৰী ক্ৰয় কৰিব, মাৰ্কেটত আনিব পাৰে, ভাল হ'ব। কৰ্মক্ষেত্ৰত আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ সৈতে বিশেষকৈ ভাল সময় উপভোগ কৰাৰ সুযোগ পাব বুলি কৈছে। বিশেষকৈ যিসকলৰ হৃদৰোগী আছে, যিসকল হাৰ্টৰ কিছু সমস্যা আছে, উচ্চ চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। একে সময়তে সামাজিক বা ৰাজনৈতিক পৰ্যায়ত আপোনালোকৰ কৰাৰ পোষ্ট এটাই আজি আপোনালোকৰ বিশেষকৈ ফলকাতৰ বৃদ্ধি কৰিব পাৰে। ব্যস্ততাৰ পৰা বিশেষকৈ সময় উলিয়াই পৰিয়ালৰ সৈতে সময় কটাব লাগে বুলি কৈছে। ঘৰখনৰ মানুহখিনিক সময় দিব লাগে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱবোৰ বুজি পাব বুলি কৈছে। সকলোকে সন্তুষ্ট কৰি ৰাখিব পাৰিব আজিৰ দিনটোত। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে কিবা এটা ক্ষেত্ৰত বহুত বেছি চিন্তাত থাকিব পাৰে, গতিকে ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। পঢ়া শুনাৰ প্ৰতি এটেনশ্যন বৃদ্ধি কৰিব লাগে বুলি কৈছে। ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। মেঘ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শ্বেয়াৰ বজাৰত তৎক্ষণাত বেছিকৈ বিনিয়োগ নকৰিব, নহ'লে লোকচানৰ সৃষ্টি হ'ব পাৰে, গতিকে এই দিশত কিন্তু অলপ গুৰুত্ব বজাই ৰাখক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। ব্যৱসায়ত ভাল লাভ দেখিব বুলি কৈছে। আনকি আপোনালোকৰ সামগ্ৰিক কোনো ডাঙৰ বিশেষকৈ চেলিব্ৰিটিয়ে প্ৰশংসা কৰিব পাৰে। চাকৰি প্ৰত্যাশীসকলে বিশেষকৈ ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ চাকৰিৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগে, আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগে। আপুনি ব্যৰ্থ হোৱাৰ কিবা এটা লাভ কৰিবলৈ হাজাৰবাৰ চেষ্টা কৰিব পাৰে। যিখিনি কামত আপোনালোকে ব্যৰ্থ হৈছে, আপুনি ছাকচেছ হোৱা নাই, সফল হোৱা নাই, হাজাৰবাৰ চেষ্টা কৰিব লাগিব, সফল হ'ব। কিন্তু প্ৰতিবাৰতে চেষ্টা কৰাৰ নতুন উপায় আপোনালোকে বিচাৰিব লাগিব, নতুন কিছুমান ছিষ্টেমত আগবাঢ়িব লাগিব, তেতিয়াহে আপুনি সফল হ'ব। কিবা এটা কাম কৰিছে, সফল হোৱা নাই, আপুনি একেটা ছিষ্টেমত নাযাব, পদ্ধতি সলনি কৰিব লাগিব। সামাজিক আৰু ৰাজনৈতিক মঞ্চত বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে সম্পূৰ্ণ জনসমৰ্থন লাভ কৰিব। যিসকল সামাজিকভাৱে বহুত বেছি জড়িত, ৰাজনৈতিকভাৱে সক্ৰিয়, তেওঁলোকে সন্মান লাভ কৰিব। আজি পৰিয়ালৰ আশাবোৰ বাঢ়িব পাৰে, আপুনি সেই আশা পূৰণ কৰাৰ উচিত বুলি কৈছে। আপুনি আপোনালোকৰ আপোনজন বা আপোনালোকৰ জীৱনসংগীৰ বাবে এটা দামী বস্তু ক্ৰয় কৰিব পাৰে। আজি সোমবাৰৰ দিনটোত বিশেষকৈ ব্যৱসায়ীসকলক ভ্ৰমণে লাভ কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ মধ্যভাগত কোনো ডাঙৰ বিশেষকৈ ব্যক্তিৰ পৰা ভাল সমৰ্থন, ভাল ছাপোৰ্ট পাব। নতুন প্ৰজন্ম উপভোগ কৰিব এটা ভাল সময় বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত মাটি সম্পত্তি সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিব পাৰিব। ব্যৱসায়ত কিছুমান ভুলৰ পৰা শিকিব লাগিব। মিষ্টেক যেতিয়া হ'ব আপুনি তাৰ পৰা শিকিব লাগিব বুলি কৈছে। একেটা ভুলকে পুনৰাবৃত্তি নকৰিব ব্যৱসায়ীসকলে, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত গাফিলতি ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। যিকোনো কাম কৰোঁতে সাৱধানে কৰক, টাইম টেবুল মেইনটেইন কৰিব লাগিব। সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দি চলিব লাগিব আজি
বিশৰাশী জাতক জাতিকাসকলে একে সময়তে এই সময়খিনি নিয়োজিত লোকৰ বাবে দিনটো বিপদৰে ভৰি পৰিব পাৰে পৰিয়ালৰ কোনো এজনৰ লগত কাজিয়া হ'ব পাৰে ধৈৰ্য ধৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিছুমান আধৰুৱা কামৰ বাবে সামাজিক স্তৰত মনত মানসিক চাপ অনুভৱ কৰিব পাৰে আজি সোমবাৰৰ দিনটো বিশেষকৈ প্ৰেম বা বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব খাদ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব খাদ্যৰ যত্ন লওক খোৱাবৰ ক্ষেত্ৰত যত্ন লওক পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অলপ অশান্তি পাব পাৰে আজি কঠিন পথবোৰে প্ৰায় ধুনীয়াৰ গন্তব্যস্থানলৈ লৈ যাব বুলি কৈছে দিনটোৰ শেষৰ দলে কৈছে যে আপোনালোকৰ সাহস বৃদ্ধি পাব ব্যৱসায়ীসকলৰ স্থবিৰ হৈ পৰা প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰিবলৈ ওচৰৰ পৰা হেঁচাৰ প্ৰয়োগ কৰিব পাৰে নতুন ব্যৱসায় এটা খুলিবলৈ পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে বা কষ্টৰ প্ৰয়োজন হ'ব প্ৰচাৰ আৰু উন্নতিৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব আজি একে সময়তে পৰিয়ালৰ সৈতে এক শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব জীৱন সংগী আশা অনুসৰি আপোনালোকৰ বিশেষকৈ কিছুমান কাম কৰিব সামাজিক আৰু ৰাজনৈতিকভাৱে শিকিবলৈ বিশেষকৈ নিজৰ বয়সক অৱজ্ঞা কৰক যতে পায় তাতে আপোনালোকে শিকিবৰ চেষ্টা কৰক আজি শিল্পীসকলে নিজ নিজ ক্ষেত্ৰত উন্নতিৰ বাবে চেষ্টা চলাব বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ কিছু লোকে পৰিকল্পনা কৰিব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ প্ৰতি ধ্যান ৰাখিব লাগে অপ্ৰয়োজনীয় উৰা বাতৰিত অশান্তি দিব পাৰে গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে স্বাস্থ্যৰ যত্ন ল'ব লাগিব কিন্তু বিশৰাশী জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আপোনালোকে অকমান কষ্ট কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মিথুন ৰাশি দিনটো মধ্যমীয়া যিয়ে পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ বিশেষকৈ ক্ষেত্ৰত অশান্তি পাইছিল সেইখিনি ক্ষেত্ৰত সমাধান লাভ কৰিব ব্যৱসায়ত পেণ্ডিং অৰ্ডাৰৰ বিষয়ে আপুনি এজন ক্লায়েণ্টৰ পৰা শুনিব পাৰে কৰ্মক্ষেত্ৰত কিছু কৰ্মৰ বাবে কিছু বা কামৰ চাপ আপোনালোকৰ সন্মুখীন হ'ব পাৰে সামাজিক বা ৰাজনৈতিক পৰ্যায়ত জড়িত লোকসকলে বিশেষকৈ যিকোনো ভুল ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে মিষ্টেকবোৰ বেছিকৈ নকৰিব নহ'লে আপোনালোকৰ যি জনপ্ৰিয়তা কমিব পাৰে হ্ৰাস পাব পাৰে যি ভুলৰ পৰা বিশেষকৈ আপোনালোকে শিকি আছে সেই ভুলখিনি পুনৰ নহয় যাতে তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব ই এটা শিক্ষা পুৰণি সম্পত্তি চুক্তিৰ পৰা ধন পোৱাৰ সম্ভাৱনা আছে আজি নতুন ঠাইত বিনিয়োগ কৰাৰ পৰিকল্পনাও কৰিব পাৰে যুৱক যুৱতীসকলে সময়ৰ লগত খাপ খুৱাই চলিব লাগে প্ৰেম বা বৈবাহিক জীৱনত আজি দিনটো আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে পুৰণি স্মৃতিবোৰ আপোনালোকে মনত পেলাব একে সময়তে উন্নত বিশেষকৈ শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নজনা কথাবোৰ শিক্ষাৰ গুৰুৰ পৰা জনা শুনা ব্যক্তিৰ পৰা ল'ব লাগিব কষ্ট অলপ কৰিবই লাগিব আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে অনলাইন ব্যৱসায়ত বিভিন্ন অফাৰৰ বাবে অতিৰিক্ত জনশক্তিৰ প্ৰয়োজন হ'ব কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ উত্তম কামবোৰ উন্নত ধৰণে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ প্ৰস্তুতিত কিছু লোকে ব্যস্ত হৈ পৰিব বুলি কৈছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আজি কিন্তু জীৱন সংগীৰ বা লাইফ পাৰ্টনাৰৰ বিশেষকৈ স্বাস্থ্যৰ উন্নতি হ'লে আপোনালোকৰ মুখত হাঁহি বিৰিঙিব বুলি কৈছে ৰাজনীতিবিদসকলে দিনটো দ্বিতীয়াত নিজৰ চতুৰতাৰে আপোনালোকৰ বিৰোধীক পৰাস্ত কৰিব পাৰিব বুলি কৈছে তেওঁলোকে আপোনালোকৰ ওপৰত চকু ৰাখিব এতিয়া অৰ্থাৎ আজিৰ দিনটোত কৈছে যে মানুহে আপোনালোকক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিব বুজি লওক যে আপুনি জীৱনত সফলতা লাভ কৰিছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাবলগীয়া হ'ব পাৰে কিছু লোকে গতিকে সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আজি মিথুন ৰাশি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে অপ্ৰয়োজনীয় খং বা কাজিয়া পেচাল বা তৰ্ক পেচালৰ পৰা আঁতৰি থাকিব লাগে যিকোনো কথাতে আপোনালোকে খং নকৰিব আৰু অপ্ৰয়োজনীয় সংঘাত বিশেষকৈ আপোনালোকে পৰিহাৰ কৰিব লাগিব ঘৰখনত পিতৃ মাতৃৰ পৰামৰ্শ লৈ পেলাই যিকোনো যদি কাম আপোনালোকে আৰম্ভ কৰে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ৰাশি আজি মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ আইনীৰ ক্ষেত্ৰত যিসকলৰ আইনীৰ কিছুমান সমস্যা চলিছে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব একে সময়তে আজিৰ দিনটোত কাৰোবাৰ কথা শুনি পেলাই যিকোনো ঠাইত বিনিয়োগ নকৰিব বেছিকৈ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয় কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়ক আৰু কৈছে যে কৰ্মৰ ক্ষেত্ৰত গুৰুত্বৰ বলি হ'ব পাৰে সাৱধান হ'ব আপুনি আপোনালোকৰ সন্তানৰ সিদ্ধান্ত বিবাহিত লোকসকলে সন্তানৰ সিদ্ধান্ত আৰু পৰিয়ালৰ মানুহখিনি আচৰণৰ বাবে আপুনি চিন্তাত পৰিব পাৰে সামাজিক আৰু ৰাজনৈতিক বিষয়ক লৈ নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ আজি আপুনি মাত্ৰ নিজকে বিশ্বাস কৰিব লাগিব আৰু আপুনি নেতিবাচক চিন্তাৰ ৰখাটো
বন্ধ কৰিব লাগিব অৰ্থাৎ বেয়া চিন্তাবোৰ মনৰ পৰা পৰিহাৰ কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত নহয় গতিকে সাৱধান হ'ব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ছাত্ৰ ছাত্ৰী শিল্পী খেলুৱৈসকলে নিজ নিজ ক্ষেত্ৰত বিশেষকৈ ভাল প্ৰদৰ্শন কৰিব পাৰিব ব্যৱসায়িক ভ্ৰমণ আপোনালোকৰ সফল হ'ব পাৰে একে সময়তে আজিৰ দিনটোত আপোনালোকৰ আয় বৃদ্ধি পাব পৰাক্ৰম আৰু আপোনালোকৰ সামৰ্থ্যৰ জৰিয়তে আপোনালোকে এই সময়খিনি আগবাঢ়ি যাব পাৰিব ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়ৰ বাবে এক নতুন পৰিচয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সফল হ'ব কৰ্মস্থলীত চিনিয়ৰসকলৰ লগত বিশেষকৈ দৰমহা আদি বিষয় আলোচনা কৰিব পাৰে কিছু লোকে আজি কৰ্মৰ ক্ষেত্ৰত কামখিনি সুন্দৰভাৱে চলাই নিব পাৰিব ব্যৱসায়ত ষ্টক যিমানে আপোনালোকৰ থাকিব সিমানে আপোনালোকৰ বাবে ভাল হ'ব বুলি এই সময়খিনিত ঘৰখনৰ কাম কাজত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপুনি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব লাগিব বুলি কৈছে আৰু শ্বেয়াৰ কৰিব সেই অনুসাৰে আপোনালোকে কিছুমান ভুল কুটি হোৱাৰ পৰা ৰক্ষা পৰিব বুলি কৈছে আজি আপোনালোকৰ অনুভৱবোৰ বিশেষকৈ প্ৰকাশ কৰক আজি আপোনালোকৰ সামাজিক স্থানে সকলোকে আপ্লুত কৰিব সফল হ'ব বিচৰা ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে পঢ়া শুনাতে হওক বা নিজৰ চাকৰি পাবৰ বাবে বা আপোনালোকে কিবা এটা কামত আপোনালোকে সফল হ'বৰ বাবে ট্ৰাই কৰিছে চেষ্টা কৰিছে সকলো মনোযোগ কিন্তু সেইখিনি ক্ষেত্ৰত কেন্দ্ৰীভূত কৰিব লাগিব যি দিশতে আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত কিন্তু মনটো কেন্দ্ৰীভূত কৰিব লাগিব কেনেকৈ ছাকচেছ হ'ব পাৰি কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত নিজৰ মাইণ্ডটো কিন্তু ইউজ কৰিব লাগিব মনত ৰাখিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় সিংহ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে একে সময়তে আজি আপোনালোকৰ কামৰ ক্ষেত্ৰত মানুহ আকৰ্ষণ হ'ব আপোনালোকৰ কাম কাজক প্ৰশংসা কৰিব ব্যৱসায়ত আপোনালোকৰ আয় বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকৰ কনফিডেন্স আহিব আপোনালোকৰ আৰ্থিকভাৱে আপোনালোকৰ যি অৱস্থা ভাল হ'ব বুলি কৈছে কৰ্মক্ষেত্ৰত কোনো প্ৰজেক্টত আপোনালোকৰ নাম উল্লেখ হ'লে আপোনালোকৰ বিৰোধীসকলে চিন্তিত আৰু ইচ্ছা জন্মিব কিবা এটা ভাল কামত আপোনালোকে যদি প্ৰশংসা লাভ কৰে বা ডাঙৰ ব্যক্তিসকলে আপোনালোকৰ নামটো আপোনালোকৰ লৈ বা ইউজ কৰে সেইখিনি ক্ষেত্ৰত আপোনালোকক যদি ভাল কথাবোৰ ভাল গুণবোৰ যদি প্ৰকাশ কৰে কিছুমান ব্যক্তি আপোনালোকৰ বিশেষকৈ হিংসা কৰিব পাৰে গতিকে ধ্যান ৰাখিব কিছুমান মানুহৰ পৰা কিন্তু বাছি চলাটো প্ৰয়োজন আছে একে সময়তে পৰিয়ালৰ কোনো সদস্য আপোনালোকৰ কথাত একমত নহ'ব পাৰে কিছুমান কথা বতৰাক লৈ আজি প্ৰেম জীৱনত বিশেষকৈ সংগীৰ অনুভৱক আপোনালোকে বুজি পাব জীৱন সংগীত স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক সচেতন হওক বুলি কৈছে একে সময়তে বিশেষকৈ জাংক ফুড খোৱাৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে আজি একে সময়তে আজি আপোনালোকৰ কামক জ্ঞান আৰু ৰাজনৈতিক দুয়োটাৰ স্তৰতে প্ৰশংসা কৰা হ'ব বিশেষকৈ আজি এই সময়খিনিত কিবা এটা নতুন শিকাৰ চেষ্টা অব্যাহত থাকিব একে সময়তে এই সময়খিনি কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি কৈছে যে এই সময়খিনি খৰচৰ ক্ষেত্ৰত বেছি আপোনালোকে ঢিলা নহ'ব অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব বুলি কৈছে যধে-মধে খৰচ নকৰিব সেভিংৰ ওপৰত কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব যেহেতু আপোনালোকৰ খৰচবোৰ বাঢ়ি আছে যোৱা কেইদিনমানৰ পৰা গতিকে সেই খৰচখিনি কিন্তু আপোনালোকে কমাব লাগিব বুলি কৈছে ঘৰখনত কোনো জ্যেষ্ঠ ব্যক্তিৰ কিছুমান কথা বতৰা আপোনালোকৰ মনত আঘাত দিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে অলপ ধ্যান দিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পৰা যায় কেনেকৈ আগবাঢ়িব কি কৰিলে ভাল হয় সেইখিনি ক্ষেত্ৰত কিন্তু চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন অনুভৱ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি আজি ধৰ্মীয় কামত নিয়োজিত লোকসকলে আজি অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে বা আপোনালোকে কিবা এটা কামত যদি আগবাঢ়িব বিচাৰিছে বিশেষকৈ নিজৰ আৰাধ্য দেৱতাক আপোনালোকে নিশ্চয়কৈ মনত পেলাব ভাল হ'ব ব্যৱসায়ত লাভ অৰ্জন কৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্মাৰ্ট কামে আপোনালোকৰ বিৰোধীসকলক চিন্তিত কৰিব পাৰে একে সময়তে এই সময়খিনি সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ত আপোনালোকৰ দৰে বিশেষকৈ সংগী বিচাৰি পালে আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব আজি সোমবাৰৰ দিনটোত পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ বাবে সময় উলিয়াব পাৰিব সকলো কাম আপোনালোকৰ ডিসিপ্লিনভাৱে অনুশাসনভাৱে হৈ থাকিব বুলি কৈছে পৰিয়ালটো বিশেষকৈ জ্যেষ্ঠৰ যিসকল লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু ক্ষেত্ৰত আপোনালোকে সচেতন হ'ব লাগিব বুলি কৈছে প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত কিছু সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকিব কাৰোবাৰ কথা শুনি পেলাই যিকোনো আপোনালোকৰ তৰ্ক পেচাল বা হাই কাজিয়া নকৰিব ধ্যান ৰাখিব বৈবাহিক জীৱনত কিছু সমস্যাৰ সমাধান হ'ব বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱনটো সুন্দৰভাৱে উপভোগ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অনুকূলভাৱে পাৰ হ'ব
একে সময়তে পিতৃ মাতৃৰ কিছু লগত আপোনালোকৰ কিছু মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে, সমস্যা হ'ব পাৰে। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে সাৱধানে ব্যৱসায়ত আগবাঢ়িব লাগিব আজি কন্যা ৰাশি জাতক জাতিকাসকলে। কৰ্মৰ ক্ষেত্ৰত অহংকাৰে বিশেষকৈ কামত পিছ পেলাই দিব পাৰে, গতিকে অহংভাৱবোৰ মনত পৰা পৰিহাৰ কৰিব লাগিব। অহংকাৰ হৈছে এক মানসিক ৰোগ যিবোৰ প্ৰকৃতি আৰু সময়ৰ লগত নিৰাময় কৰিব পৰা যায়। সামাজিক আৰু ৰাজনৈতিক মঞ্চত আজি আপোনালোকৰ চৌপাশৰ মানুহৰ আচৰণৰ পৰিৱৰ্তনে আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এক্টিভ হ'ব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব। স্বাস্থ্যৰ বাবেও কিছু সময় উলিয়াওক, স্বাস্থ্যৰ যত্ন ল'ব লাগিব, স্বাস্থ্যৰ খেয়াল ৰাখিব লাগিব, আপোনালোকে ধ্যান ৰাখিব লাগিব। আপুনি বিভিন্ন কামত আজি আপুনি ব্যস্ত থাকিব, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য কিছু ক্ষতি হ'ব পাৰে, গতিকে অলপ সময় উলিয়াই নিজৰ হেল্থৰ বাবে গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি আপোনালোকক বিশ্বাসঘাতকতা কিছু লোকে কৰিব পাৰে, বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অৰ্থাৎ যদি ৰিচেণ্টলি আপোনালোকৰ এক্সাম আদি আহি আছে সেইখিনি ক্ষেত্ৰত বহুত বেছি আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব। কিছু ক্ষেত্ৰত কিন্তু ভুল লগ সংগৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে, গতিকে ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব পঢ়া শুনা কৰে ছাত্ৰ ছাত্ৰীসকলে। একে সময়তে গাড়ী চলোৱাৰ সময়তো বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে আজি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিলৈ আগবাঢ়িছোঁ। দিনটো এক শুভ সময়, আজি আনন্দ কঢ়িয়াই আনিব, যি আপোনালোকৰ সকলো চিন্তা কিছু দূৰ কৰিব বুলি কৈছে। আজি আপোনালোকৰ সমস্যাবোৰৰ সমাধান হ'ব। একে সময়তে আপোনালোকৰ জীৱনসংগী আপোনালোকৰ বাবে এক বিশেষ চমকপ্ৰদ বিশেষকৈ পৰিকল্পনা কৰিব পাৰে, যি আপোনালোকক অসীম আনন্দিত কৰিব। নিয়োজিত ব্যক্তিয়ে তেওঁলোকৰ প্ৰয়োজনীয় উন্নতি লাভ কৰিব পাৰে। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। নিবনুৱা ব্যক্তিসকলে কিছু ভাল খবৰ পাব পাৰে, হয়তো কৰ্মসংস্থাপন বিচাৰি পাব পাৰে, তেওঁলোকে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱো পাব পাৰে বা কিবা এটা কামৰ খবৰ পাব পাৰে বুলি কৈছে। কৃষকসকলৰ বাবে ভাল হ'ব, ভাল বিশেষকৈ আপোনালোকে দামত কিছু বস্তু বিক্ৰী কৰিব পাৰিব বা চেল কৰিব পাৰিব। আজি আপোনালোকৰ পথাৰত বিশেষকৈ উৎকৃষ্ট উৎপাদন হ'ব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা কিছু ভাল হ'ব। আজি আপোনালোকৰ শস্যৰ ভাল দামত বিক্ৰী হ'ব পাৰে বুলি কৈছে। একে সময়তে ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰাসকলেও এটা ভাল সময় পাৰ কৰিব আজিৰ দিনটোত। আজি আপোনালোকৰ ৰাজনৈতিক কেৰিয়াৰ হয়তো ফলপ্ৰসূ হ'ব পাৰে, আপুনি উন্নতি আৰু নতুন পদৰ সুযোগ লাভ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত কিছুমান গুৰুত্বপূৰ্ণ আৰু বিশেষ মানুহক লগ পাব পাৰে, যাৰ পৰা আপুনি নতুন কিবা এটা শিকিব আৰু তেওঁলোকক লগ পাই আপুনি আনন্দ হ'ব। সংবাদ মাধ্যমৰ ক্ষেত্ৰত কাম কৰাসকলে হয়তো প্ৰশংসা লাভ কৰিব পাৰে, তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াসকলে তেওঁলোকৰ কামত সন্তুষ্ট হ'ব। যদি আপুনি কিবা এটা সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে তৎক্ষণাত সেইখিনি ক্ষেত্ৰত আপোনালোকে কাম কৰিব লাগিব। নিয়োজিত লোকৰ বাবে আপুনি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা উল্লেখযোগ্য সমৰ্থন লাভ কৰিব, যাৰ বাবে আপুনি আপোনালোকৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। একে সময়তে ব্যৱসায়ীসকলৰ বাবে দিনটোৰ সময়খিনি ভাল দিন বুলি কৈছে, ভাল সময়। আজি আপোনালোকৰ ব্যৱসায় সুন্দৰভাৱে চলি যাব, সুন্দৰভাৱে চলাই নিব পাৰিব। আপুনি আপোনালোকৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। যিয়ে নকৰক সম্পূৰ্ণ কষ্ট আৰু নিষ্ঠাৰে কৰিব। আপুনি হয়তো আপোনালোকৰ সকলো কামতে সফল হ'ব পাৰে, চেষ্টা কৰক। আজি আপোনালোকৰ পাৰিবাৰিক জীৱনটো অতি সুখদায়ক হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃশ্চিক ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মানসিক চাপৰ কিছু সময় হ'ব পাৰে। দিনটো প্ৰথম ভাগত আপুনি হয়তো আপোনালোকৰ অধিকাৰ লাভ কৰিব, যিয়ে আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। আজি পৰিয়ালৰ লগত যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ কথা ভালদৰে শুনিব। সেইবোৰ কথা আপোনালোকৰ ভৱিষ্যতত বিশেষকৈ উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰথম ভাগটো মধ্যমীয়া দেখা পোৱা গৈছে। আপুনি হয়তো আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি দেখিব। আপোনালোকৰ সংগীয়ে বা পাৰ্টনাৰে বিশেষকৈ আজি আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থনো কৰিব। আজি আপোনালোকৰ ব্যৱসায়ত আৰু অধিক সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ কৰিব পাৰে। কৰ্মসংস্থাপনত থকাসকলে এটা ভাল সময় পাৰ কৰিব। আজি আপোনালোকৰ কামত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব, আনকি আপোনালোকৰ দৰমহা আদি বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আজিৰ দিনটোত বিশেষকৈ মাতৃৰ কথা তেওঁলোকে বেছিকৈ গুৰুত্ব দিব লাগে। ভাল কথাবোৰ আপোনালোকে অনুসৰণ কৰক, যিটো তেওঁলোকে সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু আনকি সফলো হ'ব পাৰে। আজি বাকী থকা সকলো কাম সম্পূৰ্ণ হ'ব পাৰে, যিয়ে বহুত বেছি আনন্দ কঢ়িয়াই আনিব, কিন্তু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি বহুতো কষ্ট কৰিব লাগিব। দিনটো শেষত বিশেষকৈ আপোনালোকৰ সকলো সমস্যা সমাধান হ'ব পাৰে। পৰিকল্পনা অনুসৰি কাম কৰিব লাগিব। আজি বহুত বেছি সুখী অনুভৱ কৰিব। আজি কৈছে যে বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলৰ বাবে আজি নতুন চাকৰি, নতুন কামৰ প্ৰস্তাৱ লাভ কৰিব পাৰে, য'ত আপুনি আপোনালোকৰ পূৰ্বৰ কাম এটা কৈ অধিক দৰমহা পাব পাৰে বুলি কৈছে, কিন্তু এৰাৰ আগতে সাৱধান হ'ব।
আজি আপোনালোকৰ বাবে ভাল সময় জীৱনসংগীৰ সৈতে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে আপোনালোকে অপৰিসীম আনন্দ পাব বুলি কৈছে ব্যৱসায় জড়িত সকলৰ বাবে দিনটো শেষৰ দিনটো যথেষ্ট লাভ কৰিব পাৰে যি আপোনালোকৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহায় কৰিব ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে য'ত আপুনি বিশেষ অতিথিক নিমন্ত্ৰণ কৰিব পাৰে ব্যস্ততাপূৰ্ণ দিন হ'ব সন্তানৰ লগত বিশেষকৈ বিবাহিত লোকসকলে বহুত বেছি সুখী হ'ব তেওঁলোকৰ কেৰিয়াৰক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে সেই অনুসাৰে কিন্তু প্লেনিং কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব শুভ ৰং হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে ধনু ৰাশি দিনটো মধ্যমীয়া আপুনি অভাৱনীয় লাভৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব পাৰে ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া একে সময়তে এই সময়খিনিত বিক্ৰীৰ বৃদ্ধি পাব ক্ৰিয়াৰ লগত জড়িত সকলৰ বাবে ভাল সময় ক্ৰিয়াৰ প্ৰতিযোগিতাত আপুনি সফলতা লাভ কৰিব পাৰে একে সময়তে এই সময়খিনি স্বাস্থ্যৰ সন্দৰ্ভত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পিতৃ-মাতৃ হয়তো সন্তানৰ পৰা এটা নিৰ্দিষ্ট প্ৰচেষ্টাত সম্পূৰ্ণ সহায় লাভ কৰিব পাৰে যিয়ে তেওঁলোকক বহুত বেছি সুখী কৰিব যদি আপোনালোকৰ পৰিয়ালত বা কোনো মন্দিৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয় তেন্তে তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক ই আপোনালোকক হয়তো অপৰিসীম আনন্দ কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিব স্বাস্থ্যৰ সন্দৰ্ভত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে আপোনালোকৰ হাড়ৰ লগত জড়িত সমস্যা হ'ব পাৰে উপযুক্ত চিকিৎসা সহায় ল'ব আৰু চিকিৎসা ল'ব বুলি সংবাদ মাধ্যমৰ খণ্ডত থকাসকলে হয়তো কিছু নতুন সাফল্য লাভ কৰিব পাৰে আপুনি কোনোবা আৰ্টজনক সহায় কৰিব পাৰে আজি ব্যৱসায়ীসকলে দিনটো শেষৰটোত নিজৰ ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে আৰু ভ্ৰমণ অতি শুভ একে সময়তে ফেশ্বন ডিজাইনাৰসকলৰ বাবে ভাল দিন হ'ব তেওঁলোকে হয়তো নিজৰ কেৰিয়াৰ আগুৱাই নিবলৈ কিছু নতুন সুযোগ লাভ কৰিব পাৰে আজি আপোনালোকৰ চৌপাশৰ ইতিবাচক আচৰণে আপোনালোকৰ জীৱনটোক উন্নত কৰিব পাৰে আৰু সেইখিনি পৰিৱেশ লাগিব গঢ়ি তুলিব লাগিব ঘৰখনৰ মানুহৰ মাজত যদি বুজাবুজি থাকে আণ্ডাৰষ্টেণ্ডিং থাকে ইজনে সিজনৰ অনুভৱবোৰ আবেগবোৰ সন্মান কৰে মনৰ ভাৱবোৰ বুজি পায় ঘৰখনত যেতিয়া শান্তি এটা পৰিৱেশ থাকিব আপুনি কামতো আগবাঢ়ি যাব পাৰিব আপুনি হয়তো আজি আপোনালোকৰ ঘৰখন সাফাই কৰাৰ বাবে কিছু সময় উলিয়াব বুলি কৈছে ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে যি আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে আজি সমাজৰ কল্যাণৰ বাবে কাম কৰা সকলৰ বাবে আজি আপোনালোকৰ সামাজিক বিত্তটো যথেষ্ট পৰিমাণে সম্প্ৰসাৰিত হ'ব গাড়ী চলোৱাৰ সময়ত কিন্তু সাৱধান হ'বলৈ কৈছে নহলে কিছু কষ্ট পাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে অনুকূল ফলাফল বুটলিবলৈ সক্ষম হ'ব আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় মকৰ ৰাশি দিনটো মধ্যমীয়া একে সময়তে আপোনালোকৰ জীৱনত নতুন পৰিৱৰ্তন আহিব পাৰে যি এই পৰিৱৰ্তনে আপোনালোকক বহুত সুখী কৰিব স্বাস্থ্যৰ ফালৰ পৰা দিনটো মধ্যমীয়া আপুনি কোনো ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব কিন্তু ৰিসেন্টলি যদি আপোনালোকৰ কিছু আপোনালোকে আঘাতপ্ৰাপ্ত হৈছিল কিছু কষ্ট পাইছিল সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকৰ পেইন হ'ব পাৰে বিষ অনুভৱ কৰিব আপুনি কোনো ধৰণৰ শাৰীৰিক অস্বস্তিৰ সন্মুখীন হ'ব আপুনি কিছুমান সামান্য অস্বস্তি অনুভৱ কৰিব পাৰে যিয়ে ঔষধ খালে ইয়াৰ অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত সোনকালে সমাধান পাব ব্যৱসায়িক মনোভাৱৰ ব্যক্তিসকলৰ বাবে এটা স্বাভাৱিক দিন হ'ব আজি ব্যৱসায় সদায় দৰে চলি থাকিব কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব আজি ঘৰখনত কোনো বিশেষ অতিথি আহিব পাৰে আলহী দুলহী আহিব পাৰে আনন্দ এটা পৰিৱেশ কঢ়িয়াই আনিব অৱশ্যে মানসিক চাপ আৰু শাৰীৰিক ক্লান্তিৰ সন্মুখীন হ'ব পাৰে কিছুলোকে সন্তানক লৈ আপুনি সুখী হ'ব কিন্তু জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে চিন্তিত হ'ব পাৰে তেওঁলোকক ঔষধ দিয়াৰ আগতে এজন যোগ্য চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে যিকোনো চিকিৎসা কৰাৰ আগতে জনা শুনা বিশেষকৈ ডক্টৰৰ পৰামৰ্শ আপোনালোকে ল'ব আজি হয়তো আপোনালোকৰ জীৱনত কিছুমান নতুন মানুহৰ সংস্পৰ্শলৈ আহিব পাৰে তেওঁলোকৰ পৰা আপুনি নতুন কিবা এটা শিকিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত বেছি মধ্যমীয়া বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে আজি ব্যৱসায়ত কিন্তু অলপ সাৱধান হ'ব লাগে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হওক নহলে কিছু প্ৰতাৰণা কৰিব পাৰে আজি আপোনালোকৰ প্ৰভাৱ বহুত পৰিমাণে বৃদ্ধি পাব আৰু আপোনালোকৰ সকলো বাকি থকা কাম বা প্ৰকল্পবোৰ সম্পূৰ্ণ হ'ব পাৰে যি আপোনালোকক বহুত আনন্দ কঢ়িয়াই আনিব কৰ্মৰত সকলৰ বাবে দিনটো ভাল হ'ব কিন্তু নিজৰ কামত কাকো বেছি বিশ্বাস নকৰিব অন্যথা সেই ব্যক্তিজনে আপোনালোকক কিছু বিশ্বাসঘাতকতা কৰিব পাৰে আজি আপোনালোকৰ কাৰ্যালয়ত যিকোনো ধৰণৰ ৰাজনীতি পৰিহাৰ কৰক নহলে আপুনি ইয়াৰ লগত জড়িত হৈ পৰিব পাৰে গতিকে সাৱধান হ'ব আপুনি আপোনালোকৰ সন্তানৰ সৈতে সুখী হ'ব বিবাহিত লোকসকলে আৰু আপোনালোকৰ জীৱন সংগীৰ পৰা আপুনি সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰি থাকিব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰা কিছু আৰ্থিক সহায় লাভ কৰিব পাৰে যি আপোনালোকৰ সকলো বাকি থকা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে কিন্তু কিছুমান ব্যক্তিক আপোনালোকে জুখতকৈ বেছি বিশ্বাস কৰাৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে নহলে সেই সকল ব্যক্তিৰ পৰা আপোনালোকে বহুত বেছি ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে
আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন শান্তিপূৰ্ণ দিন দিনটো প্ৰথম ভাগটো শান্তিপূৰ্ণ দিন বুলি কৈছে শান্তিপূৰ্ণ সময় মনটো বহুত বেছি শান্ত হৈ থাকিব আজি আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব বন্ধু বান্ধৱীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে য'ত আপুনি বহুত বেছি সুখী হ'ব যিকোনো ধৰণৰ বিবাদ পৰিহাৰ কৰক আৰু অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক নহলে সৰু যুক্তি এটা বয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে আজি আপোনালোকৰ স্বাস্থ্যৰ খণ্ডত আপুনি কিছু উঠানামা অনুভৱ কৰিব পাৰে আপুনি মৃদুৰ বিশেষকৈ ঋতুজনিত বা সমস্যা আপোনালোকক দেখা দিব পাৰে ঋতুভিত্তিক চৰ্দিৰ ভুগিব পাৰে সাৱধান হ'ব কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰক আৰু বতৰৰ ফল এটা দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক ভাল হ'ব ব্যৱসায়ীসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে কিন্তু সন্ধিয়ালৈকে এই বাধাসমূহ সমাধান হ'ব নিজিত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি সকলৰ পৰামৰ্শ লৈ আপোনালোকৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ এই সময়খিনি কামৰ ক্ষেত্ৰত কিছু নিগেটিভ ভাৱ আহিব পাৰে কিছু বা সেই কামটোৰ সন্দৰ্ভত এৰি দিয়া বা সেই কামটো সলনি কৰাৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰিব পাৰে কিছু ক্ষেত্ৰত গতিকে নিজৰ মনটোক বিশেষকৈ ধৰি ৰাখিব লাগিব সন্তানৰ লগত বহুত বেছি সুখী হ'ব বিবাহিত লোকসকলে আজি আপোনালোকৰ সন্তানৰ সৈতে আপোনালোকৰ সম্পৰ্ক অতি শক্তিশালী হ'ব যদি আপুনি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ আপোনালোকে কৰি আছে বা কিছু আপোনালোকৰ জড়িত হৈ পৰিছে তেন্তে সেই সম্পত্তি আপোনালোকে ঘূৰাই পাব পাৰে বুলি কৈছে যদি দীৰ্ঘদিন ধৰি কোনো দীৰ্ঘদিনীয়া ৰোগে আপোনালোকক আমনি কৰি আছে তেন্তে আজিৰ দিনটোত কিছু সকাহ পাব পাৰে বুলি কৈছে আপুনি যি কামে নকৰক আপোনালোকে সকলো কামখিনি সহজে সম্পূৰ্ণ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষকৈ এই সময়খিনি অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে নতুন এটা কথা শিকিব বিদ্যালয়ত যিয়ে তেওঁলোকৰ কেৰিয়াৰত আগুৱাই নিব পাৰে বুলি কৈছে আজি আপোনালোকৰ জ্ঞান যথেষ্ট বৃদ্ধি পাব এই ৰাশি জাতক জাতিকাসকলে হয়তো আজিৰ দিনটোত পৰিয়ালত বিশেষকৈ নতুন নতুন খাদ্যৰ আদৰণি জনাব যিয়ে তেওঁলোকৰ বাবে অতি আনন্দ কঢ়িয়াই আনিব নিয়োজিত লোকসকলৰ বাবে বিশেষকৈ উন্নতিৰ সুযোগ লাভ কৰিব পাৰে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব আপোনাক অধিক দায়িত্ব দিব পাৰে ব্যৱসায়ত জড়িতসকলৰ বাবেও আজি আপোনালোকৰ ব্যৱসায়টো লাভান্বিত হ'ব কিন্তু ইয়াক আৰু অধিক সম্প্ৰসাৰণ কৰিবলৈ আপুনি হয়তো অধিক কষ্ট কৰিব লাগিব অধিক হাৰ্ড ৱৰ্কিং কৰিব লাগিব গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব বুলি কৈছে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় হনুমান ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন একে সময়তে আজিৰ দিনটোৰ আৰম্ভণি হ'ব কিছু ভাল খবৰে আজি আপোনালোকক বহুত বেছি সুখী কৰিব কৰ্মৰত লোকসকলৰ বাবে বিশেষকৈ আগতে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিছু বিৰোধিতা কৰিছিল কিছু লোকে তেওঁলোকে হয়তো আপোনালোকৰ কামৰ শলাগ ল'ব আপুনি মানসিকভাৱে বহুত বেছি শান্তি অনুভৱ কৰিব যদি আপুনি জীৱনত কোনো অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে আপোনালোকৰ সকলো আত্মীয়ৰ পৰা সহায় লাভ কৰিব পাৰে যাৰ বাবে আপুনি অতিশয় কৃতজ্ঞ হ'ব ব্যৱসায়ত জড়িত সকলৰ বাবে দিনটো আৰম্ভণিটো আপোনালোকৰ বাবে ব্যৱসায়ত অগ্ৰগতি দেখিব পাৰে সজ্জাৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে যথেষ্ট লাভ দেখিব আজি আপুনি হয়তো আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ অধিক কষ্ট কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰমৰ পিছতহে বহুত কষ্ট কৰাৰ পাছতে আপুনি সফলতা লাভ কৰিব মনত ৰাখিব আপোনালোকৰ কামক লৈ কিছু উত্তেজনা অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ টেনচন কমিবলৈ বিশেষকৈ ধৰোতে কিছুমান সমস্যা বা কিছুমান টেনচনে আপোনালোকক দেখা দিব পাৰে চিন্তাৰ সৃষ্টি হ'ব পাৰে সন্তানক লৈ আপুনি সন্তুষ্ট হ'ব কিন্তু জীৱনসংগী স্বাস্থ্যৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব একে সময়তে আপোনালোকৰ জীৱনত কিছু নতুন পৰিৱৰ্তন আহিব পাৰে বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ বাবে কৈছে যে ধৈৰ্যৰ প্ৰয়োজন আছে বিৰোধীসকল বিশেষকৈ আপোনাৰ শক্তিক স্বীকাৰ কৰিবলৈ বাধ্য কৰিব পাৰে কিন্তু নিবনুৱা আৰু বিভিন্ন চাকৰিৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগিব নিজৰ কেৰিয়াৰক লৈ নিজৰ সন্ধান বিচাৰি পাব আৰু ভাল এটা কৰ্মসংস্থাপন পাব পাৰে যিমান পাৰে নিজৰ পৰিকল্পনা অনুসৰি কাম কৰক নিয়োজিত লোকসকলৰ বাবে ভাল সময় তেওঁলোকে নিজৰ কামত আগবাঢ়িব আপুনি আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে বুলি কৈছে দিনটোৰ শেষত ছাত্ৰকেন্দ্ৰিক ছাত্ৰ ছাত্ৰীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত সম্পূৰ্ণ বিশ্বাস বজাই ৰাখিব লাগে তেওঁলোকে নিশ্চয়কৈ সফলতা লাভ কৰিব বেয়া বন্ধুৰ পৰা বেয়া লোক সংগৰ পৰা সংগীৰ পৰা আঁতৰি থাকক আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ভালেই হ'ব কিন্তু দিনটো দ্বিতীয়াত কোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব সময়মতে ঔষধ সেৱন কৰি থাকিব যিসকলে ঔষধ পাতি খাইছে বহু দিনৰ পৰা যদি আপোনালোকৰ কোনো দীৰ্ঘদিনীয়া ৰোগ আছে তেন্তে আপুনি কোনো আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে যি আপোনালোকক বহুত বেছি আনন্দ কঢ়িয়াই আনিব গতিকে পুৰণি ৰোগবোৰ পুহি নাৰাখিব মনত ৰাখিব বেমাৰবোৰ আপোনালোকে পুহি নাৰাখিব আপোনালোকৰ সন্তানৰ কেৰিয়াৰত কিছু সন্তুষ্ট হ'ব আজি আপোনালোকৰ পৰিয়ালত যিকোনো সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ আপুনি হয়তো অলপ চিন্তিত হ'ব পাৰে তেওঁলোকৰ কেৰিয়াৰক লৈ তেওঁলোকৰ
বিশেষকৈ লাইফক লৈ ফিউচাৰক লৈ আপোনালোকে অলপ বেছি চিন্তিত হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু বিনিয়োগৰ ক্ষেত্ৰতো কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকল সাৱধান হ'ব লাগিব। বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। ভুল লগ সংগত বিশেষকৈ পৰি পেলাই যিকোনো ঠাইত বিনিয়োগ নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। সঞ্চয়ৰ ওপৰত গুৰুত্ব বজাই ৰাখক মীন ৰাশিৰ জাতক জাতিকাসকলে। খৰচবোৰ যিধৰণে আপোনালোকৰ বাঢ়ি গৈ আছে সেইখিনি ৰোধ কৰিব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।